নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। বন বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি হয়। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰিব পাৰিব। নতুনকৈ এডভাৰটাইজমেণ্টসমূহ হৈছে, অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বা চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুলৈ শ্বেয়াৰ কৰি দিওঁ, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। আপোনালোকৰ বন বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। পোনপ্ৰথমে যিখিনি গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে সেইখিনি ডিছকাছ কৰি লৈছোঁ। ইয়াত দেখিব পাইছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিছুমান গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আছে। পোনপ্ৰথমে এইখিনি ডিছকাছ কৰা হ'ব। তাৰপিছত গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিখিনি কথাও ডিছকাছ কৰা হ'ব। কেতিয়াৰ পৰা এপ্লাইসমূহ ষ্টাৰ্ট হ'ব, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিখিনি কথাও ডিছকাছ কৰা হ'ব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব যে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছামৰ ক্ষেত্ৰত ভেকেঞ্চি আছে। দেখিব পাৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছাম ৰিক্ৰুইটমেণ্ট 50 ফৰেষ্ট ৰেঞ্জাৰ ভেকেঞ্চি, মানে এইকেইটা গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি হয়। ইয়াত দেখিব পাৰিছে লাষ্ট ডেট সম্পৰ্কে মই জনাই দিছোঁ। ইয়াত দেখিব পাৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে। ফৰেষ্ট ৰেঞ্জাৰ ভেকেঞ্চি, আছাম ফৰেষ্ট ছাৰ্ভিচত ভেকেঞ্চি দিছে 50+ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু এইখিনি এপ্লাই অনলাইন যোগে কৰিব পাৰিব। আৰু কেটেগৰী আছে আপোনালোকৰ ভেকেঞ্চিখিনি ভাগ কৰি থোৱা আছে। ইউআৰ কেটেগৰীৰ ক্ষেত্ৰত 44 আছে। OBC MBC ক্ষেত্ৰত কোনো ভেকেঞ্চি নাই। SC ক্ষেত্ৰত দুটাকৈ আছে, ST প্লেনৰ কাৰণে দুটা, ST হিলৰ কাৰণে দুটা। এইকেইটা ৰিজাৰ্ভেশ্যন ভেকেঞ্চি। আৰু যিখিনি ইউআৰ কেটেগৰী আছে সেইকেইটাৰ ক্ষেত্ৰত সকলো কেটেগৰী কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু নেম অফ ডিপাৰ্টমেণ্ট এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট আছামৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। স্কেল অফ পে আপোনালোকে দেখিছে 22,000 পৰা 97,000 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। লগতে গ্ৰেড পে লাভ কৰিব 10,300 টকা। আৰু ইয়াত দেখিব পাৰিছে আপোনালোকৰ এটা ভাল সুযোগেই হয়, এটা সুখবৰ আহিছে। সুযোগ আৰু সুখবৰটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত চিটিজেনছ অফ ইণ্ডিয়ান হ'ব লাগিব, ভাৰতৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে পাৰ্মানেণ্ট চিটিজেনছ অফ আছামৰ স্থায়ী বাসিন্দাও হ'ব লাগিব। আৰু কেণ্ডিডেট মাষ্ট বি প্ৰডিউচ PRC ইছ্যু কৰিব লাগিব। আৰু দেখিব পাৰিছে এজ লিমিটৰ সম্পৰ্কে যে ক'বলৈ যাওঁ, 21 পৰা 38 বছৰ সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে যিটো এজ ৰিলেক্সন হয় সেইটো লাভ কৰিব। SC SC 5 বছৰকৈ ৰিলেক্সনসমূহ লাভ কৰিব। OBC 3 বছৰকৈ লাভ কৰিব। PWBD 10 বছৰ পৰ্যন্ত ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। চ' দেখিব পাইছে 38ৰ লগত এই বয়সকেইটা প্লাছ কৰি ল'ব, যিটো কেটেগৰী হয়। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে। ইয়াত দেখিব পাইছে এজ চিলেকশ্যনটোৰ কথা ক'লোৱে। আৰু ইয়াৰ ক্ষেত্ৰত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন, সেইটো বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব, মানে BA BSc BCom পাছ কৰিব লাগিব। আৰু বেচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰত কোনটো কেটেগৰী বা কোনটো ছাবজেক্টত মেজৰ হ'ব লাগিব মই সেইটোও আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ইয়াত দেখিব পাইছে এগ্ৰিকালচাৰ আৰু বটনী কেমেষ্ট্ৰি এটা কোনোবা এটা ছাবজেক্ট হ'লেই হ'ল। কম্পিউটাৰ এপ্লিকেশ্যন, ইঞ্জিনিয়াৰিং, এগ্ৰিকালচাৰ, এনভাইৰনমেণ্ট চায়েন্স, ফৰেষ্ট, জিঅ'লজি, হৰ্টিকালচাৰ, মেথমেটিক্স, ফিজিক্স, এনেকৈ বহুখিনি ছাবজেক্ট দিয়া আছে। চ' আপোনালোকৰ যিটো ছাবজেক্টত আছে সেই ছাবজেক্টটোৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যিটো ছাবজেক্টত আছে সেই ছাবজেক্টটোৰ ভিতৰত যদি কোনোবা এটা থাকে তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি ইলিজিবল হয়, আবেদনসমূহ যদি কৰিম বুলি ভাবিছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেকেঞ্চিখিনিৰ কথা মই জনাই দিলোঁ। এইখিনি ধৰণৰ ছাবজেক্টবিলাক আপোনালোকে দেখিবলৈ পাব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ডত আপোনালোকে দেখিব পাইছে জেনেৰেল OBC SC ক্ষেত্ৰত 163 চেণ্টিমিটাৰ দেখিব পাইছে, 150 চেণ্টিমিটাৰ। ST হিল আৰু ST প্লেনৰ ক্ষেত্ৰত 152 পৰা 145 চেণ্টিমিটাৰ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। চেষ্টৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে মেলৰ ক্ষেত্ৰত 79 চেণ্টিমিটাৰ নৰ্মেল আৰু এক্সপানশ্যন 5 চেণ্টিমিটাৰ। ফিমেলৰ ক্ষেত্ৰত 74 চেণ্টিমিটাৰ নৰ্মেল আৰু এক্সপানশ্যন আপোনালোকৰ 5 চেণ্টিমিটাৰ হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত জেনেৰেল কেটেগৰীৰ কাৰণে 297 টকা 20 পইচা আৰু OBC MBCৰ কাৰণে আপোনালোকে 197 টকা 20 পইচা দিলে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে ফৰেষ্ট বিভাগৰ ভেকেঞ্চিৰ ক্ষেত্ৰত, বন বিভাগৰ ভেকেঞ্চিৰ ক্ষেত্ৰত। বহুতে অপেক্ষা কৰিছিল কেতিয়া আহিব কেতিয়াবা, বৰ্তমান বন বিভাগৰ ভেকেঞ্চি আহি গৈছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ কৰি ল'ব পাৰিব।
মই সকলোখিনি ডিটেইলছ জনাই দিছোঁ। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। আৰু চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল আবেদনসমূহ 21 জুনৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। 20 জুলাই ইয়াৰ কাৰণে লাষ্ট ডেট হয়। এতিয়া আপোনালোকে নিশ্চয় গম পাইছে যে এইখিনি গ্ৰেড 3 লেভেলৰ ভেকেঞ্চি আহিছে। গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিখিনি কেতিয়া আহিব? মই আপোনালোকক জনাইছোঁ গ্ৰেড 4 লেভেলৰ ভেকেঞ্চিও আহিবলগীয়া আছে। যিখিনি আপোনালোকৰ ভেকেঞ্চি আপোনালোকৰ অক্টোবৰ মাহত ৰিলিজ কৰিব। বাকী যিখিনি ফৰেষ্টৰ গ্ৰেড 4 লেভেলৰ যেনেকৈ কুক বাৰ্বাৰ এনেকুৱা ধৰণৰ ভেকেঞ্চিও আহিব। বাকী লগতে কনষ্টেবলৰ ভেকেঞ্চিও আহিবলগীয়া আছে। সেই গোটেইখিনি আপোনালোকৰ অক্টোবৰ মাহত ৰিলিজ কৰিব। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যেতিয়া আহিব তেতিয়াই আপোনালোকে সকলোকে আগত আমাৰ চেনেলটো লাভ কৰিব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈ ভিডিঅ' লগ পাম।